Hello friends, welcome back to my class Top Teaching Spoken English. So friends, আমি আজি নতুন এটা বিষয় লৈ আহিছো আপোনালোকৰ কাৰণে। দেখা যাক বিষয়টো আমি এতিয়া আলোচনা কৰিম। বিষয়টো হ'ল আমি যোৱা কেইটামান ক্লাছত সেন্টেন্সৰ বিষয়ে সম্পূৰ্ণ ক্লাছ দি আদায় কৰিছো। এতিয়া আছে যিকোনো সেন্টেন্সক আমি ইন্টাৰোগেটিভ কেনেকৈ বনাও এই বিষয়ে আলোচনা কৰিম। গতিকে দেখা যাওক হাউ টু মেক এ সেন্টেন্স ইন্টাৰোগেটিভ বা প্ৰশ্নত পৰীক্ষাবিলাকত যেনেকৈ আহে সেন্টেন্স এটা দিয়া থাকে আৰু লিখা থাকে টাৰ্ন ইট ইনটু ইন্টাৰোগেটিভ নাইবা মেক ইট এ কুৱেশ্যন। গতিকে আজি আমি এই বিষয়ে আলোচনা কৰিম। বিষয়টো সকলো অভিভাৱক তথা ছাত্ৰ ছাত্ৰীসকলক মই জনাওঁ যাতে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক এই বিষয়টো চাবলৈ দিয়ে বা তেওঁলোকে ভালকৈ চাই মানে সম্পূৰ্ণ নোট কৰি লয়, তেতিয়াহ'লে তেওঁলোক উপকৃত হ'ব। গতিকে আমি আৰম্ভ কৰোঁ। প্ৰথমতে কি আছে আৰম্ভ কৰোঁ সেন্টেন্স আৰু কুৱেশ্যন। সেন্টেন্স আৰু কুৱেশ্যন আমি ইয়াত আৰম্ভ কৰিবলৈ যাওঁতে আমি চাম সেন্টেন্স যিকোনো সেন্টেন্সক আমি প্ৰশ্ন কেনেকৈ বনাওঁ। বাক্যবোৰক প্ৰশ্নবোধক কৰাৰ নিয়ম। বাক্যবোৰক প্ৰশ্নবোধক কৰাৰ নিয়ম, যিকোনো বাক্যক প্ৰশ্নবোধক কৰাৰ নিয়ম। এতিয়া প্ৰথমতে এক নম্বৰত যদি আমি লিখিব যাওঁ তেতিয়াহ'লে লিখিম যে বাক্যত থকা অক্সিলাৰী ভাৰ্ব, অক্সিলাৰী ভাৰ্বটোক আগলৈ লৈ আহিব লাগে। বাক্যত থকা অক্সিলাৰী ভাৰ্বটোক আগলৈ লৈ আহিব লাগে। এতিয়া আমি জানিব লাগিব অক্সিলাৰী ভাৰ্ব কাক কয়। অক্সিলাৰী ভাৰ্ব 24টা, তাৰ ভিতৰত 5টা আছে ভাৰ্ব টু বি মানে বি ভাৰ্ব, হেভ ভাৰ্ব, ডু এনেকুৱা, ডু ডিড ডাজ, কেন কুড, মে মাইট, শ্বেল শুড, উইল উড এনেকুৱা। গতিকে এই ভাৰ্ববোৰ যেনেকৈ অক্সিলাৰী ভাৰ্ব হিচাপে বি ভাৰ্বৰ যেনেকৈ একেবাৰে সৰু চিম্পুল এক্সাম্পল এটা চাবলৈ গ'লে আমি ক'ম দিছ ইজ এ বুক। এই বাক্যটোত এইটো এটা কিতাপ বুলি ক'ব যাওঁতে ইজটো হ'ল অক্সিলাৰী ভাৰ্ব। গতিকে ইজটোক যদি আমি আগলৈ আহোঁ, এইটো হয় এটা কিতাপ। গতিকে এই অৰ্থটো ইংলিছত অলপ উল্টা পুল্টাকৈ থাকে, অসমীয়াত এইটো এটা কিতাপ। হয় কথাটো আমি অসমীয়াত ক'লে নকওঁ, হয়বোধক বাক্যত এফাৰ্মেটিভ সেন্টেন্সত আমি হয়টো নকওঁ, নেগেটিভত হ'লেহে তাক নহয় বুলি কোৱা হয়, কিন্তু হয় হ'লে নক'লেও চলে। কিন্তু ইংলিছত আৰু হিন্দীত হয় নহয় কথাখিনি লিখা থাকিব লাগে, কিন্তু অসমীয়াত তেনেকৈ লিখা থাকিব নালাগে। গতিকে দেখা যাওক এই বাক্যটোক যদি মেক ইট এ কুৱেশ্যন, মেক ইট এ কুৱেশ্যন, ইয়াক এটা প্ৰশ্ন বনোৱা হওক বা ইয়াক এটা প্ৰশ্ন বনোৱা, তেতিয়াহ'লে আমি কি কৰিম, এই বাক্যটোত থকা অক্সিলাৰী ভাৰ্বটো আগলৈ লৈ আনিম ইজ, তাৰপিছত দিছ এ বুক আৰু লাষ্টত প্ৰশ্নবোধক চিন দিব লাগিব। তেতিয়া এই বাক্যটো দিছ ইজ এ বুক সম্পূৰ্ণ এটা প্ৰশ্নবোধক চিন হৈ গ'ল। এইটো এটা কিতাপ হয়নে, মানে এই হয়টো আগলৈ লৈ অহাৰ লগে লগে সেইটো সম্পূৰ্ণ এটা প্ৰশ্ন হৈ যাব। গতিকে বন্ধুসকল দেখা যাওক আমি যেতিয়া 24টা তেনেকুৱা অক্সিলাৰী ভাৰ্ব আগলৈ লৈ আনি বাক্যবিলাকক আমি চেঞ্জ কৰিবলৈ ল'ম, তেতিয়া আমাৰ বাক্য মানে জেনেৰেল সেন্টেন্সবিলাকৰ পৰা কমন সেন্টেন্সবিলাকক আমি ইন্টাৰোগেটিভ বা কুৱেশ্যন বনাবলৈ আমি শিকি পেলাম বা কুৱেশ্যন বনাবলৈ ইজি হ'ব। আৰু আছে যদি ইয়াত লিখা হয় যে দেয়াৰ আৰ 7 days in a
উইক এই বাক্যটোক যদি কোৱা হয় যে টাৰ্ণ ইট ইনটু ইণ্টাৰগেটিভ, টাৰ্ণ ইট ইনটু ইণ্টাৰগেটিভ, এইটোক এটা ইণ্টাৰগেটিভ সেন্টেন্সলৈ নিয়া, এনেকৈ প্ৰশ্ন আহিল, তেতিয়াহ'লে এইটোক প্ৰশ্ন কৰিবলৈ যাওঁতে হ'ব এই আৰ বাক্যটো আগত লৈ আহিব লাগিব, আগত লৈ আহিব লাগিব। Are there 7 days in a week? প্ৰশ্নবোধক চিন, মাৰ্ক অফ ইণ্টাৰগেশ্যন দিয়াৰ লগে লগে ইয়াত দেখা যাওক এতিয়া কি হৈছে, আৰ দিয়াৰ 7 days in a week, 7 দিনত এসপ্তাহ হয়নে? এই অক্সিলাৰী ভাৰ্বেৰে আমি যিখিনি বাক্য বনাওঁ এই বাক্যবোৰৰ মেইন মানে উত্তৰ দিওঁতে আমি মুখ নুখুলিলেও হ'ব। মানে কিছুমান প্ৰশ্ন কৰাত এনেধৰণৰ প্ৰশ্ন কৰিলে অক্সিলাৰী ভাৰ্বেৰে যিখিনি প্ৰশ্ন কৰা হয় এই প্ৰশ্নৰ উত্তৰবিলাক আমি দিওঁতে কি কৰিব লাগিব, আমাৰ মাথাটোক এবাৰ আপ এণ্ড ডাউন, উই কেন নোটেড আৱাৰ হেড আপ এণ্ড ডাউন মিনছ য়েছ এণ্ড ছাইড টু ছাইড মিনছ ন'। যদি কোৱা হয় যে আৰ ইউ এ বয়, তুমি এজন ল'ৰা নে, তেতিয়াহ'লে যদি এনেকৈ কৰা হয় আৱাৰ হেড, if I nod our head up and down, that means yes. If I nodded my head side to side, that means no. তেতিয়াহ'লে দেখা যাওক এই ধৰণৰ বাক্যৰ উত্তৰবিলাকৰ মানে প্ৰশ্নৰ উত্তৰবিলাক দিওঁতে আমি মাথাটো কেৱল লৰাই দিলেই হৈ গ'ল, কিন্তু প্ৰশ্ন কৰা অলপ কষ্ট, আনচাৰটো একেবাৰে ইজি। কিন্তু যেতিয়া নেকি আমি প্ৰশ্ন কৰিবলৈ যাম অক্সিলাৰী ভাৰ্ব নোহোৱাকৈ, বাক্যত অক্সিলাৰী ভাৰ্ব নাথাকিব, তেতিয়া সেই বাক্যবোৰৰ যেতিয়া প্ৰশ্ন কৰা হ'ব তেতিয়া কি নিয়ম ফ'ল' কৰা হ'ব। যদি প্ৰশ্ন কৰিবলৈ যাওঁতে যদি বাক্যত অক্সিলাৰী ভাৰ্ব নাথাকে, যদি বাক্যত অক্সিলাৰী ভাৰ্ব নাথাকে মানে বাক্যত অক্সিলাৰী ভাৰ্ব নাথাকিলে তেনে বাক্যক প্ৰশ্নবোধক কৰোঁতে আমি ডু ভাৰ্বৰ হেল্প ল'ব লাগিব। এইটো এটা নিয়ম, এইটো হ'ল 2 নম্বৰ নিয়ম। বাক্যত যদি অক্সিলাৰী ভাৰ্ব নাথাকে তেতিয়াহ'লে সেই বাক্যটোক আমি প্ৰশ্নবোধক কৰিবলৈ যাওঁতে আমি কি কৰিব লাগিব, ডু ভাৰ্বৰ হেল্প ল'ব লাগিব। ইয়াত ডু ভাৰ্বৰ হেল্প এনেকুৱা হ'ব যে এটা প্ৰশ্ন যেনেকৈ হি knows to drive a car, তেওঁ গাড়ী চলাব জানে। একেবাৰে ইজি এটা উদাহৰণ লৈছোঁ, যদি এই বাক্যটো হি knows to drive a car, তেওঁ গাড়ী চলাবলৈ জানে, বাছ এই বাক্যটোক ইয়াত যদি লিখা থাকে মেক ইট এ কুৱেশ্যন, তেতিয়াহ'লে আমি ইয়াক প্ৰশ্ন বনাব যাওঁতে আমি কি কৰিব লাগিব, হি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে ইয়াৰ ডুটো সদায় আৰু বাক্যটো প্ৰেজেণ্ট টেন্সত আছে, গতিকে বাক্যটো ডুটো সদায় ডাজ হৈ যাব। ডাজ হি নো, এই ন'জৰ এছটো ইয়াত ডুত আহি ইয়েছ যোগ হৈ ডাজ হৈছে। ডাজ হি নো টু ড্ৰাইভ এ কাৰ, তেওঁ কি গাড়ী চলাব জানে নেকি, এনেকুৱা ধৰণৰ হৈ যাব। এতিয়া দেখা যাওক আৰু কিছুমান বাক্য আছে, she writes a letter, তাই এটা চিঠি লিখিছে বা লিখে, ডাজ she, প্ৰশ্ন হ'ব এনেকুৱা, প্ৰশ্ন বনাবলৈ যাওঁতে এইটো হ'ল প্ৰশ্ন কুৱেশ্যন, ডাজ she write a letter, তাই এটা চিঠি লিখিছে নেকি।
ডাজ शी রাইট এ লেটাৰ? তাই এটা চিঠি লিখেনে? এনেকুৱা ধৰণৰ আমি এই বাক্যবোৰত যিবোৰ বাক্যত অক্সিলাৰী ভাৰ্ব থাকে সেই বাক্যবোৰক আমি এনেকৈ চেঞ্জ কৰিব পাৰোঁ। ইচ্ছা কৰিলে আমি 24টা অক্সিলাৰী ভাৰ্ব আছে, তাৰ ভিতৰত কমেও 20টা অক্সিলাৰী ভাৰ্ব লিখি আমি এনেকৈ বাক্য লিখিব পাৰোঁ। কিন্তু সেই বাক্য লিখাৰ যিটো প্ৰচেছ, এই প্ৰচেছটো ল'ৰা ছোৱালীয়ে ভালকৈ শিকিলেই তেওঁলোকৰ মানে ইণ্টাৰগেটিভ কৰাৰ প্ৰচেছটো শিকিব পাৰিব। তাৰপিছত আৰু যদি অক্সিলাৰী ভাৰ্ব নথকা বাক্যবোৰত কেনেকৈ ডু ভাৰ্বৰ হেল্প লৈ আমি বাক্য ইণ্টাৰগেটিভ কৰা হয়, এই নিয়মটো যদি তেওঁলোকে 2-3টা বাক্যৰ উদাহৰণ চাই শিকি লয়, তেতিয়াহ'লে আৰামতে যিকোনো ছাত্ৰ ছাত্ৰীয়ে শিকি ল'ব পাৰিব। গতিকে দেখা যাওক আৰু কিছুমান ইণ্টাৰগেটিভ ৱৰ্ড আছে, মানে প্ৰশ্নবোধক শব্দ, যিবিলাক মানে প্ৰশ্ন কৰা শব্দ আৰু WH ৱৰ্ড আমি যাক কওঁ সচৰাচৰ, যেনেকৈ হোৱাট, হুৱেৰ, হুৱেন, এনেকুৱা শব্দ আছে। সেই শব্দবোৰ লগাই আমি কেনেকৈ ইণ্টাৰগেটিভ কৰোঁ বাক্যবোৰক বা প্ৰশ্ন বনাওঁ সেই বিষয়ে আলোচনা কৰোঁ। সেইটো হ'ব 3 নম্বৰ নিয়ম। গতিকে মই এইখিনি ওপৰৰ প্ৰথমত মোহাৰি দিছোঁ।